hi friends, welcome to our channel JB Educate. Class 10 or physics or আমি start কৰিছিলো মানে পোহৰ চেপ্টাৰটো মানে অপটিক্স চেপ্টাৰটো আমি start কৰিছিলো তো প্লেন মিৰৰ কথা কোৱা হৈ গ'ল মানে সমতল দৰ্পণৰ কথা ক'লো তাৰ প্ৰপাৰ্টিজৰ কথা ক'লো মানে প্ৰতিফলনৰ কথা ক'লো ইহঁতৰ ল বিলাক মানে ৰিফ্লেকচনৰ ল বিলাকৰ কথা ক'লো হয় এতিয়া নেক্সট আমাৰ আহি গ'ল প্লেন মিৰৰ সমতল দৰ্পণৰ পিছত এতিয়া নেক্সটটো হৈ গ'ল আমাৰ স্ফেৰিকেল মিৰৰ মানে গোলাকাৰ দৰ্পণ স্ফেৰিকেল মিৰৰ বা অসমীয়াত ক'বলৈ হ'লে গোলাকাৰ দৰ্পণ ঠিক আছে এতিয়া স্ফেৰিকেল মিৰৰ বা গোলাকাৰ দৰ্পণ মানে কি এটো মানে কি হয় যেনেকৈ তোমালোকৰ এটা কি থাকে গোলক থাকে মানে স্ফিয়াৰ থাকে হয়নে তো এনেকৈ বুলি ভাবি ল'বা যে এটা স্ফিয়াৰৰ পৰা এটা গোলকৰ পৰা এটা পাৰ্ট এটা তোমাৰ কি হৈছে কাটি উলিয়াই দিছে হল এটা কি থাকে গোলকৰ এটা চেণ্টাৰ থাকে হয়নে তেটো সপোজ চেণ্টাৰ তো ইয়াৰ পৰা এটা পাৰ্ট যদি আমি এনেকৈ কাটি উলিয়াই দিওঁ হেতু বুলি ভাবি ল'ব পৰা সো এটো হৈ গ'ল আমাৰ এখন মিৰৰ বা গোলাকাৰ দৰ্পণ এতিয়া স্ফেৰিকেল মিৰৰ বা গোলাকাৰ দৰ্পণ তোমালোকৰ টু টাইপছ অফ থাকে এটা হৈ গ'ল আমাৰ কনকেভ মিৰৰ আৰু এটা হৈ গ'ল আমাৰ কনভেক্স মিৰৰ তো কনকেভ মিৰৰ মানে কি অসমীয়াত ক'বলৈ হ'লে ইয়াক আমি কম অবতল দৰ্পণ ঠিক আছে আৰু এটুক আমাৰ কোৱা হ'ব উত্তল দৰ্পণ ঠিক আছে সো অবতল আৰু কি বুলি কম উত্তল দৰ্পণ মানে কনকেভ আৰু কনভেক্স মিৰৰ ঠিক আছে নেক্সট হৈ গ'ল কি এটা কনকেভ আৰু কনভেক্স মিৰৰখন কেনেকুৱা থাকে এতিয়া যদি আমাৰ মিৰৰখন স্ফেৰিকেল মিৰৰখন গোলাকাৰ দৰ্পণ এনেকুৱাকৈ থাকে যে ইহঁতৰ ৰিফ্লেক্টিং যিটো সাৰফেস মানে প্ৰতিফলক যিটো যিফালে আমি মিৰৰখন থাকিব মানে আমাৰ ৰিফ্লেকশনটো য'ত হ'ব সেই পাৰ্টটো যদি ভিতৰলে থাকে মানে কাৰ্ভ ইনৱাৰ্ড এই বস্তুটো কাৰ্ভ হৈ আছে ভিতৰৰ ফালে মানে এনেকুৱা বুলি ভাবি ল'ব পৰা চামুচ এখন কেনেকৈ থাকে এনেকুৱা থাকে না চামুচখন এনেকৈ লৈ লোৱা চামুচখন এনেকুৱাকৈ লোৱা তো এই সাইডটো মিৰৰ সাইড হ'লে মানে হেতু আমাৰ কি হ'ব কনকেভ মিৰৰ হ'ব তাৰ মানে ইয়াত বুজাবলৈ হ'লে এটো বাহিৰৰ সাৰফেসটো বুজাইছো তো ৰিফ্লেক্টিং সাৰফেসখন এইখন ৰিফ্লেক্টিং সাৰফেস মানে যিখন আমাৰ প্ৰতিফলক পৃষ্ঠ যিখন অসমীয়াত ক'বলৈ হ'লে প্ৰতিফলক পৃষ্ঠ তো প্ৰতিফলক পৃষ্ঠখন যদি ভিতৰলৈ থাকে মানে কাৰ্ভড ইনৱাৰ্ড ভিতৰলৈ ভাঁজ কৰা থাকে তেতিয়া তেনেকুৱাবোৰক আমি কি বুলি ক'ম অবতল দৰ্পণ বা কনকেভ মিৰৰ ক'ম আৰু এই উল্টা যদি হয় মানে প্ৰতিফলক পৃষ্ঠখন যদি বাহিৰলৈ ভাঁজ কৰা মানে ৰিফ্লেক্টিং সাৰফেসখন যদি কি হয় কাৰ্ভড আউটৱাৰ্ড হয় তেতিয়া হ'লে কি হ'ব আমাৰ মিৰৰখন কি বুলি ক'ম আমি উত্তল দৰ্পণ বা কনভেক্স মিৰৰ বুলি ক'ম তো ইয়াত এইখন হৈ যাব আমাৰ ৰিফ্লেক্টিং সাৰফেস বা প্ৰতিফলক পৃষ্ঠ ঠিক আছে তো এটো হৈ গ'ল আমাৰ কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ মানে অবতল দৰ্পণ আৰু উত্তল দৰ্পণ ঠিক আছে তো এতিয়া কিছুমান পইণ্ট আছে স্ফেৰিকেল মিৰৰ বা গোলাকাৰ দৰ্পণৰ বিষয়ে কিছুমান সংজ্ঞা আছে কিছুমান ডেফিনেশ্যন আছে কি বস্তু আছে চোৱা মই এতিয়া ইয়াতে অবতল দৰ্পণ এখন লৈ পেলাই দেখাম ঠিক আছে কনকেভ মিৰৰ এখন লৈ পেলাই দেখাম দুইটা ক্ষেত্ৰতে একেই হ'ব তো যিকোনো এখন মিৰৰ দেখালে হ'ল তো এইটো বস্তু মই এখন কনকেভ মিৰৰ এখন ড্ৰ কৰিছোঁ আৰু তোমালোকে মিৰৰ যেতিয়া ড্ৰ কৰিবা এইটো সদায় চাবা হাতেদি মানে ৰাফলি ড্ৰ নকৰিবা জাষ্ট পেঞ্চিলেৰে লৈ পেলাই কম্পাছ ইউজ কৰিবা ঠিক আছে সদায় কম্পাছ ইউজ কৰিবা কম্পাছ মানে ইয়াৰ চেণ্টাৰ থাকিব তো এটা কম্পাছ ইউজ কৰিলে মানে চেণ্টাৰটো পাৰফেক্ট হয় তো ইয়াত এটা মই জাষ্ট ৰাফলি এনে ড্ৰ কৰি লৈছোঁ তো এখন মোৰ হৈ গ'ল কি কনকেভ মিৰৰ তো ইয়াৰে এইটো মিৰৰখন যিটো স্ফিয়াৰৰ পাৰ্ট আছিলে যিটো গোলকৰ অংশ আছিলে তাৰে এটা চেণ্টাৰ থাকিব অবভিয়াছলি তো এইটো সাপোজ মই চেণ্টাৰ বুলি ধৰি ল'লোঁ তাৰ তো এইটো চেণ্টাৰ এটা চেণ্টাৰৰ পৰা এটা লাইন যদি মই এনেকৈ সমান্তৰালভাৱে টানি দিওঁ এইটো তো এই চেণ্টাৰটো হ'ব কি চেণ্টাৰ অফ কাৰ্ভেচাৰ অসমীয়াত ক'বলৈ হ'লে ইয়াক কোৱা হয় ভাঁজ কেন্দ্ৰ ঠিক আছে এইটো চি ডি বুজায় ভাঁজ কেন্দ্ৰ নেক্সট এই যে যিডাল লাইন টানিলোঁ মিৰৰৰ মাজেদি যিডাল আমি লাইন টানি দিলোঁ সেই লাইনডালক কোৱা হয়
প্ৰিন্সিপাল এক্সিস অসমীয়াত ক'বলৈ হ'লে মুখ্য অক্ষ ঠিক আছে অসমীয়াত কি বুলি কয় মুখ্য অক্ষ তাৰপিছত এই যে মুখ্য অক্ষ বা প্ৰিন্সিপাল এক্সিসডাল মিৰৰৰ এটা পইণ্টৰ মাজেদি পাৰ হৈ গৈছে হয়নে এই পইণ্টটোক কোৱা হয় পোল বুলি কয় ইংলিছত কয় পোল অসমীয়াত কয় মেৰু আৰু এইটো পি দি বুজায় পি দি ডিনোট কৰা হ'ল নেক্সট চেণ্টাৰ অফ কাৰ্ভেচাৰ হৈ গ'ল পেৰু কি সৰি পোল হৈ গ'ল মেৰু হৈ গ'ল আৰু প্ৰিন্সিপাল এক্সিস হৈ গ'ল এতিয়া এই যে পি চি যিটো দূৰত্ব আছে যিটো ডিষ্টেঞ্চ আছে পি পৰা চি লৈ মানে মেৰুৰ পৰা পোলৰ পৰা ভাঁজ কেন্দ্ৰলৈকে পোলৰ পৰা কি হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰলৈকে বা মেৰুৰ পৰা ভাঁজ কেন্দ্ৰলৈকে যিটো ডিষ্টেঞ্চ সেই ডিষ্টেঞ্চটোক কোৱা হয় ভাঁজ ব্যাসাৰ্ধ ইংলিছত ইয়াকে ক'ব ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰু এইটো ডিনোট কৰা হয় কিছুমান কিতাপত তোমালোকে কেপিটেল আৰু পাবা কিছুমান কিতাপত স্মল আৰু পাবা জেনেৰেলি এনে কেপিটেল আৰ ইউজ কৰে তো কেপিটেল আৰ ইয়াৰ পৰা ইয়ালৈকে কেপিটেল আৰ হৈ গ'ল নেক্সট হৈ গ'ল তোমালোকৰ কি এতিয়া ইয়াতে এটা বস্তু থাকে এইখন হ'ল আমাৰ ৰিফ্লেক্টিং সাৰফেস না প্ৰতিফলক পৃষ্ঠ তো প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি যিবিলাক ৰে আহে মানে সমান্তৰালকৈ প্ৰিন্সিপাল এক্সিসৰ সমান্তৰালকৈ কিবা যদি ৰশ্মি আহে ৰে আহে হি কি হৈ যায় প্ৰতিফলনৰ পিছত মানে আফটাৰ ৰিফ্লেকশন প্ৰিন্সিপাল এক্সিসৰ এটা পইণ্টৰ মাজেদি পাৰ হৈ যায় এটো মানে কি যিমান তোমাৰ প্যাৰেলেলি ৰে আহিব সমান্তৰালভাৱে যিমান ৰে আহে নাহক লাগিলে আফটাৰ ৰিফ্লেকশন হি সদায় হে একেটা পইণ্টৰ মাজেদিয়ে পাৰ হৈ যাব সেম পইণ্ট এটো পইণ্টৰ মাজেদি পাৰ হৈ যাব বা এফালেও যদি কিবা গৈ পৰেগে ইয়াতে ৰিফ্লেক্ট হৈ পেলাই ই এটো পইণ্টৰ মাজেদি ঘূৰি গুচি যায় মানে ৰিফ্লেকশন হৈ যায় ঠিক আছে তো প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলেলি যিবিলাক ৰে আহে সেই ৰে বিলাক আফটাৰ ৰিফ্লেকশন কি হ'ব প্ৰিন্সিপাল এক্সিসত থকা এটা পইণ্টৰ মাজেদি অলৱেজ সেই পইণ্টটোৱে passing through that only single এই পইণ্টৰ মাজেদি পাস হ'ব ঠিক আছে তো এই পইণ্টটোক ডিনোট কৰা হয় এফ ডি ডিনোট কৰে আৰু এই পইণ্টটোক কোৱা হয় প্ৰিন্সিপাল ফোকাস বা অসমীয়াত ক'বলৈ হ'লে মুখ্য ফোকাস ঠিক আছে ওকে নেক্সট এই যে পোলৰ পৰা ফোকাসৰ মাজৰ যেটো ডিসটেন্স পিএফ এই পিএফ ডিসটেন্সটো কোৱা হয় যেনেকৈ পি6 ভাঁজ ব্যাসাৰ্ধ বা ৰেডিয়াছ অফ কাৰ্ভেচাৰ বুলি কয় ইয়াক কোৱা হয় ফোকেল লেংথ বা অসমীয়াত ক'বলৈ গ'লে ফোকাস দূৰত্ব ঠিক আছে আৰু ইয়াক স্মল এফ ডি বুজোৱা হয় তো এইখিনি হৈ গ'ল আমাৰ মেইন বস্তু কি ক'লো চেণ্টাৰ অফ কাৰ্ভেচাৰ ফোকাস পোল প্ৰিন্সিপাল এক্সিস এইবিলাক হৈ গ'ল আমাৰ মেইন বস্তু আৰু ফোকেল লেংথ ভাঁজ ব্যাসাৰ্ধ বা ৰেডিয়াছ অফ কাৰ্ভেচাৰ হ'ল নেক্সট এতিয়া এই যে ফোকেল লেংথ এফ আৰু কি বুলি কয় ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰ ইহঁতৰ মাজত এটা ৰিলেশ্যন এটা আছে সম্বন্ধ এটা আছে ৰিলেশ্যনটো মই ইয়াতে লিখি দিছোঁ এফ ইকুৱেল আৰ বাই 2 এইটো ৰিলেশ্যন তোমালোকৰ প্ৰুফটো বাৰু ইয়াত নাই হাই সেকেন্ডাৰী পঢ়িলে এইবিলাকক প্ৰুফ কৰিব পাবা যে এইটো কেনেকৈ মানে প্ৰমাণ কৰা হয় তো ইয়াত এতিয়া নাই তো আমাৰ দৰকাৰ নাই জাষ্ট ৰিলেশ্যনটো জানি থবা যে এফ ইকুৱেল টু আৰ বাই 2 ঠিক আছে একেটা বস্তু তোমালোকে যদি উত্তৰ কি বুলি কয় কনভেক্স মিৰৰ ড্ৰ কৰা তো একেটাই বস্তু এইখিনি জাষ্ট ইফালে হ'ব এইটো জাষ্ট এইটো সাইডে হ'ব মানে এই বস্তুকিটা এইটো সাইডে হ'ব চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ফোকাস দূৰত্ব বা সৰি কি বুলি কয় প্ৰিন্সিপাল ফোকাসটো বা মুখ্য ফোকাসটো কোনফালে হ'ব মিৰৰখনৰ ইফালে হ'ব হ'ল তাৰপিছত এতিয়া এই একেটা বস্তু ইয়াত মই এখন আমি কি দেখালো কনকেভ মিৰৰ দেখালো হয় নাই তো একেটা বস্তু তোমালোকৰ উত্তল লাপনটো মই দেখাই দিওঁ কাৰণ উত্তল লাপনত অকমান বস্তুটো বেলেগ হ'ব
মানে ফ'কাছৰ যিটো ডেফিনেশ্যনটো সেইটো বেলেগ হৈ যায় বাকীবোৰ একে থাকে তো এইটো সাপোজ প্ৰিন্সিপাল এক্সিছ গ'ল এইটো আমাৰ চেণ্টাৰ আছিলে এইটো পোল তো ইয়াত কি হয় ৰিফ্লেক্টিং সাৰফেসখন যেহেতু বাহিৰ ফালে থাকে মানে আউটৱাৰ্ড হয় ইয়াত ধৰা এডাল ৰে আহিলে ফ'কাছৰ কাৰণে দেই মেইনলি ফ'কাছৰ কাৰণে মানে মুখ্য ফ'কাছৰ কাৰণে তো প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি যিডাল ৰে আহিলে সেই ৰেডাল চোৱা এতিয়া অৱতল দাপনৰ কাৰণে কি আছিলে এইখন অৱতল দাপন আছিলে ৰিফ্লেকশ্যন হৈছিলে তাৰপিছত প্ৰিন্সিপাল এক্সিছ আছিলে প্ৰিন্সিপাল এক্সিছৰ মাজেদি এনেকৈ কোনোবা এটা পইণ্টত যিটো পইণ্টৰ মাজেদি পাৰ হৈ যায় আফটাৰ ৰিফ্লেকশ্যন সেই পইণ্টটোকে আমি কি বুলি কওঁ ফ'কাছ বুলি কৈছিলোঁ কিন্তু ইয়াত এতিয়া কি হয় যেহেতু ৰিফ্লেক্টিং সাৰফেসখন বাহিৰৰ ফালে আছে মানে এইফালে আছে আউটৱাৰ্ড আছে তো পেৰেলেলি যিবিলাক ৰে আহি পেলাই পৰিব সি ৰিফ্লেকশ্যনৰ পিছততো ফ'কাছৰ মাজেদি সৰি কি বুলি কয় প্ৰিন্সিপাল এক্সিছৰ মাজেদিতো গুচি নাযায় মানে এইফালেতো আহিব নোৱাৰে কাৰণ এইফালেতো মিৰৰ এইটোতো ৰিফ্লেকশ্যন হৈ যাব হয় নাই তো ৰিফ্লেকশ্যনে হ'ব লাগে ইয়াত তো ইয়াত বস্তুটো কি হয় যে এনেকুৱাকৈ ৰিফ্লেকশ্যন হ'ব মানে এইটো টাইপত ৰিফ্লেকশ্যন হৈ যাব কিন্তু এনেকুৱাকৈ ৰিফ্লেকশ্যন হ'ব যাতে ইয়াতে থকা এটা পইণ্টৰ পৰা প্ৰিন্সিপাল এক্সিছত থকা এটা পইণ্টৰ পৰা সি যে ওলাই আহিছে তেনেকুৱা নিচিনা আমাৰ লাগিব মানে এনেকুৱাকৈ ৰিফ্লেকশ্যন হ'ব যাতে এই পইণ্টটোৰ পৰা ৰেডাল ওলাই আহিছে মানে এইফালৰ পৰা আমি যেতিয়া চাম তেতিয়া এনেকুৱাকৈ লাগিব যে মিৰৰৰ বেক চাইডৰ প্ৰিন্সিপাল এক্সিছত থকা এই পইণ্টটোৰ পৰা এই ৰেডাল ওলাই গৈছে তেনেকুৱাকৈ আমাৰ লাগিব য'তে তোমালোকৰ হোক লাগিলে ইয়াতে হোক লাগিলে এনেকুৱাকৈ লাগিব যাতে এইটো এনেকৈ গৈছে মানে এই পইণ্টটোৰ পৰা এটা ছিংগল পইণ্টৰ পৰা ৰেডাল ওলাই আহিছে এনেকুৱা নিচিনা আমাৰ লাগিব যিবিলাক খালি পেৰেলেলি যাব দেই সেইবিলাক কথাই কৈছোঁ তো সেই পইণ্টটোক তেতিয়া কি বুলি ক'ব উত্তল দাপনৰ কাৰণে বা কনভেক্স মিৰৰ কাৰণে ফ'কাছ বুলি ক'ব মুখ্য ফ'কাছ ঠিক আছে বা প্ৰিন্সিপাল ফ'কাছ তো ইয়াত সেই ফ'কাছৰ ডেফিনেশ্যনটোৱে অলপ বেলেগ হয় ইয়াত কি আছিলে কোনটো পইণ্টক আমি ফ'কাছ বুলি ক'ম যিটো পইণ্টৰ মাজেদি আফটাৰ ৰিফ্লেকশ্যন মিৰৰ ৰেবিলাক পাছ হৈ যায় পেৰেলেলি অহা প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি অহা সমান্তৰালভাৱে অহা ৰেবিলাক আফটাৰ ৰিফ্লেকশ্যন প্ৰিন্সিপাল এক্সিছত থকা যিটো পইণ্টৰ মাজেদি পাৰ হৈ যায় সেই পইণ্টটোক ফ'কাছ বুলি কয় আৰু ইয়াত কি হয় প্ৰিন্সিপাল এক্সিছৰ যিটো পইণ্টৰ পৰা অহা নিচিনা লাগে মানে ৰিফ্লেক্টেড হোৱা নিচিনা লাগে সেই পইণ্টটোক কোৱা হয় ফ'কাছ ঠিক আছে তো এইটোৱে ডিফাৰেঞ্চ বাকীবিলাক একেই হয় তো এইটো হৈ গ'ল আমাৰ কিছুমান টাৰ্মছৰ কথা আছিলে নেক্সট আমাৰ আহি গ'ল ইমেজ মানে ইমেজেছ ফৰ্মড ইন এ স্ফেৰিকেল মিৰৰ ইয়াতে এটা এটাকৈ দেখাই দিম স্ফেৰিকেল মিৰৰ তো স্ফেৰিকেল মিৰৰ এখনত আমাৰ ইমেজ ফৰ্মেশ্যন কেনেকৈ হয় ফাৰ্ষ্ট মই অলৰেডি এইটো বস্তু কৈছিলোঁ যে ইমেজ আমাৰ কি টাইপছত আছে ৰিয়েল ইমেজ আৰু ভাৰ্চুৱেল ইমেজ হয় নাই তো ৰিয়েল ইমেজ কেতিয়া হয় যেতিয়া আফটাৰ ৰিফ্লেকশ্যন ৰেবিলাক একচুৱেলি কটাকটি কৰে তেতিয়া আমাৰ কি হয় ৰিয়েল ইমেজ বা সৎ প্ৰতিবিম্ব গঠন হয় আৰু অসৎ প্ৰতিবিম্ব বা ভাৰ্চুৱেল ইমেজ কেতিয়া গঠন হয় যেতিয়া আমাৰ আফটাৰ ৰিফ্লেকশ্যন ৰেবিলাক একচুৱেলি মিট নহয় কিন্তু আমি বেক চাইডে ইনক্ৰিজ কৰি দিলে আমাৰ ক'ৰবাত মিট হোৱা নিচিনা লাগিব ভাৰ্চুৱেলি মিট মানে আপাতিত কটাকটি যেতিয়া কৰিব তেতিয়া তোমাৰ আপাত কটাকটি যেতিয়া কৰিব তেতিয়া আমাৰ কি হ'ব ইমেজিনেৰীভাৱে মানে যেতিয়া মিট হ'ব তেতিয়া সেইটো ইমেজক কি বুলি ক'ম ভাৰ্চুৱেল ইমেজ বুলি ক'ম অসৎ প্ৰতিবিম্ব চ' ইয়াতো একেই হয় ৰিয়েল ইমেজ ভাৰ্চুৱেল ইমেজ আৰু এটা বস্তু কৈছিলোঁ যে ইমেজ ড্ৰ কৰিবলৈ আমাক মিনিমাম দুডাল ৰে লাগিব ইয়াতো ছেম মিনিমাম দুডাল ৰে আমাক লাগিব এতিয়া আমি কোনকেইডাল ৰে আমি ইউজ কৰিব পাৰোঁ ইন কেছ অফ স্ফেৰিকেল মিৰৰ সেইটো আমি চাই লওঁ তো ফাৰ্ষ্ট আমি কি ৰে ইউজ কৰিব পাৰোঁ তো এইখন ছাপ'জ এখন কনকেভ মিৰৰ আমি ড্ৰ কৰিলোঁ অৱতল দাপন এখন ড্ৰ কৰিলোঁ এইটো হ'ল আমাৰ প্ৰিন্সিপাল এক্সিছ ঠিক আছে প্ৰিন্সিপাল এক্সিছ তো এইটো ছাপ'জ ফ'কাছ এইটো ছাপ'জ চেণ্টাৰ অফ কাৰ্ভেচাৰ তো ফাৰ্ষ্ট নাম্বাৰ 1 ৰেডাল আমি ল'ব পাৰোঁ প্ৰিন্সিপাল এক্সিছৰ পেৰেলেলি অহা ৰেবিলাক এডাল হৈ গ'ল মোৰ নাম্বাৰ 1 ৰে তো এই ৰেটো আফটাৰ ৰিফ্লেকশ্যন কেনেকৈ যাব ফ'কাছৰ মাজেদি এনেকৈ পাৰ হৈ যাব এইবোৰ স্কেল দি কিনে ড্ৰ কৰিবা স্কেল দি পেলাই পূৰা ষ্ট্ৰেইট হ'ব লাগিব তো আফটাৰ ৰিফ্লেকশ্যন কি হ'ব ফ'কাছৰ মাজেদি পাৰ হৈ যাব ঠিক আছে নেক্সট ইয়াতে মই ছাপ'জ মই কি কৰিলোঁ মই অবজেক্ট এটা লৈ পেলাই মই দেখাই দিছোঁ দেই এটা ছাপ'জ এটা মই অবজেক্ট এটা লৈছোঁ এইটো অবজেক্ট
তো অবজেক্টৰ পৰা ৰে ওলাইছে বা কিবা এটা সোৰ্স এটা ললো তাৰ পৰা ৰে ওলাইছে তো ফাৰ্স্ট ৰে হৈ গ'ল এডাল নাম্বাৰ 1 ৰে এডাল মোৰ নাম্বাৰ 1 ৰে নেক্সট ৰেডাল মই ল'ব পাৰো ফোকাসৰ মাজেদি জিডাল গৈ মিৰৰত পৰিব তো ফোকাসৰ মাজেদি জিডাল গৈ মিৰৰত পৰিব হেতু আফটাৰ ৰিফ্লেকশন কেনেকৈ যাব সো প্যাৰেলালি অহা ৰে বিলাক কেনেকৈ গৈছিলে আফটাৰ ৰিফ্লেকশন ফোকাসৰ মাজেদি গৈছিলে ইয়াত কি হ'ব ঠিক তাৰ উল্টা হ'ব মানে ফোকাসৰ মাজেদি জিডাল গৈ পেলাই মিৰৰত পৰিব হেতু আফটাৰ ৰিফ্লেকশন কি হ'ব প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি যাবগে মানে এটো ডাইৰেকশনত প্ৰিন্সিপাল এক্সিসৰ প্যাৰেলালি এনেকৈ যাবগে তো এটো হৈ গ'ল মোৰ নাম্বাৰ এটো হৈ গ'ল মোৰ 2 নম্বৰ ৰেডাল ঠিক আছে নেক্সট আউডাল ৰে মই ল'ব পাৰো ভাস কেন্দ্ৰ মানে সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেদি জিডাল ৰে গৈ পৰিবগে তোমাৰ মিৰৰত ঠিক আছে তো এই ৰেডাল মই ল'ব পাৰো তো এডাল ৰে কি হ'ব সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেদি গৈ জিডাল ৰে মিৰৰত পৰিব হেতু সেম ডাইৰেকশনত ৰিটাৰ্ন হৈ যায় সেম ডাইৰেকশনত আকৌ ৰিটাৰ্ন হৈ গুচি যাব ঠিক আছে একেটা ডাইৰেকশনত যেটো ডাইৰেকশনত গৈ কিনে ইনসিডেন্ট হ'বগে সেই ডাইৰেকশনটোৰে আকৌ ৰিটাৰ্ন হৈ যাব মানে ৰিফ্লেকশন হৈ যাব প্ৰতিফলন হৈ যাব হ'ব এটো হৈ গ'ল আমাৰ নাম্বাৰ 3 3 নম্বৰে আৰু এটা ৰে লাষ্ট আমি ল'ব পাৰো পোলত গৈ যেটো পৰিব তো পোলত গৈ পেলাই যেটো ৰে পৰিবগে এটো এই ৰেডাল ৰিটাৰ্ন কেনেকৈ হ'ব মানে ৰিফ্লেকশন কেনেকৈ হ'ব এনেকুৱা ডাইৰেকশনত হ'ব যাতে এটো সাপোজ তো এনেকুৱা ডাইৰেকশনত ৰিটাৰ্ন হ'ব যাতে এই প্ৰিন্সিপাল এক্সিসৰ লগত এডাল আসলে মোৰ ইনসিডেন্ট ৰে হয়নে এডাল মোৰ ইনসিডেন্ট ৰে তো প্ৰিন্সিপাল এক্সিসৰ লগত ই যিমান এংগল বনাব ৰিটাৰ্ন হৈ যাওঁতে প্ৰিন্সিপাল এক্সিসৰ লগত সেম এংগলে বনাব লাগিব মানে ইয়াত কোনটো ল ফলো হ'ব যেটো ৰিফ্লেকশনৰ ল যেটো আসলে মানে I = R incidence angle of incidence = angle of reflection মানে আপতন কোণ = প্ৰতিফলন কোণ সেই লটো ফলো কৰি পেলাই সেই লটো মানি লৈ পেলাই ৰিফ্লেকশনটো হ'ব যেতিয়া পোলত পৰিব তাৰ মানে এই এংগলটো কি হ'ব I হ'ব আৰু এটো কি হ'ব R আৰু এই দুটা সমান হ'ব তো এটো হৈ গ'ল মোৰ নাম্বাৰ 4th ৰে 4 নম্বৰ এডাল সো যেতিয়া আমি ইমেজ ড্ৰ কৰিব বিচাৰিম যিকোনো পজিশনত থব কন্ডিশন দিব পাৰে বলে অবজেক্টটো ইয়াত আছে যতে হলো দিব পাৰে সো জি দুডাল ৰে আমাক সুইটেবলি আমি জি দুডাল ৰে আমি ড্ৰ কৰিব পাৰো ইজিলি আমি জি দুডাল ৰে ড্ৰ কৰিব পাৰো হে দুডাল ৰে কনসিডাৰ কৰিলে আমাৰ কি ওলাই যাব ইমেজটো ওলাই যাব ঠিক আছে কেতিয়াবা অপচন এতিয়া যদি সাপোজ মই কৈছো যে অবজেক্টটো ইয়াতে আছে জানিবা সেন্টাৰ অফ কাৰ্ভেচাৰ এটো সাইডে আছে বিয়ন্ড সি মানে সেন্টাৰ অফ কাৰ্ভেচাৰ পৰা আতৰি পেলা মানে বাহিৰৰ আছে তো ইয়াত যদি অবজেক্ট এটা থাকে সেন্টাৰ অফ কাৰ্ভেচাৰ এফালে থাকে তেতিয়া এই চাৰিডাল ৰে ভিতৰত যিকোনো দুডাল ললে আমাৰ হৈ যাব মই 1 2 3 4 এই চাৰিডাল 1 2 3 4 এই চাৰিডাল ৰে ভিতৰত আমি এনি 2 ৰে ললে আমাৰ কি ওলাই যাব কি বুলি কয় ইমেজটো ওলাই যাব ঠিক আছে এতিয়া কোনোবা সাপোজ বলে অবজেক্ট এটা ডাইৰেক্ট সেন্টাৰ অফ কাৰ্ভেচাৰ আছে ডাইৰেক্ট তোমাৰ সেন্টাৰ অফ কাৰ্ভেচাৰতে অবজেক্ট আছে তেতিয়া আমি কি কৰিব পাৰো এই সেন্টাৰ অফ কাৰ্ভেচাৰ মাজেদি যোৱা যেডাল ৰে হেডাল আমি ল'ব নোৱাৰো কাৰণ অলৰেডি অবজেক্টটো তাতে আছে ঠিক আছে তো আমি তেতিয়া সেই বাকি তিনডাল মানে প্যাৰেলাল পোল আৰু ফোকাসৰ মাজেদি যোৱা এই তিনডালৰ ভিতৰত যিকোনো দুডাল ল'লে হ'ল তাৰ পিছত সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু ইয়াৰ মাজতো থাকিব পাৰে ইফালে যিমান গৈ থাকিব মানে হিমান তোমাৰ ৰেটো লিমিটেড হৈ গৈ থাকিব এতিয়া যেনিবা কোনোবাটা অবজেক্ট ধৰা ফোকাসত আছে ডাইৰেক্ট বলে এই ফোকাসটোতে অবজেক্টটো আছে তেতিয়া আমি কি কৰিব পাৰিম ফোকাসৰ মাজেদি যোৱা ৰেডালো ল'ব নোৱাৰো তাৰছত হেডাল আমি ল'ব নোৱাৰিম তেতিয়া আমি এফালে প্যাৰেলাল ল'ব লাগিব বা পোলত ল'ব লাগিব আৰু ইয়াতো তুমি ল'ব পাৰা তেতিয়া ইয়াতে মিলাই পেলাই ড্ৰ কৰিব লাগিব এটো পিছত যেতিয়া আমি ইমেজেস মানে কোনটো পজিশনত কেনে ইমেজ ফৰ্ম হয় তেতিয়া আমি ড্ৰ কৰিম তেতিয়া দেখাই দিম ঠিক আছে এটা পজিশন ওয়াইজ মই কেনে ড্ৰ কৰা হয় ইমেজ আৰু কোড ফৰ্ম হয় হেতু ডিসকাস কৰি দিম ওকে সো এতিয়া মানে মেইন বস্তুটো হৈ গ'ল কি ইয়াত জানিবলগীয়া বস্তুটো যে এই চাৰিডাল ৰে ভিতৰত আমি যিকোনো দুডাল ৰে আমি ইউজ কৰি কিনে কি কৰিব পাৰো ইমেজেস ফৰ্ম কৰিব পাৰো যেটো আমাৰ ইজি হয় ড্ৰ কৰিবলৈ হে দুটা ৰে আমি ল'ব পাৰো ঠিক আছে সো এটো হৈ গ'ল আমাৰ স্ফেৰিকেল মিৰৰত ইমেজৰ কথা এতিয়া আমি
নেক্সট আমাৰ আছে তোমালোকৰ পজিশন ওয়াইজ কোনটো মিৰৰত কেনেকৈ ইমেজটো ফৰ্মেশ্যন হয় ঠিক আছে তো আজি ডিসকাস কৰি দিছোঁ উত্তল লেপনৰ কথা কনভেক্সৰ কথা বাকি কনকেভৰ মিৰৰৰ কথা মই নেক্সট ভিডিঅ'টোত কৈ দিম তো ফাৰ্ষ্ট আহি গ'ল আমাৰ ইমেজ formed in a convex mirror আমাৰ কেনেকুৱা ধৰণৰ ইমেজ ফৰ্মেশ্যন হয় তো কনভেক্স মিৰৰখন কেনেকুৱা আছিলে এনেকুৱা টাইপৰ আছিলে হয়নে ৰিফ্লেক্টিং সাৰফেসখন বাহিৰলৈ বাছ কৰা আছিলে হয়নে আউটৱাৰ্ড আছিলে সো সাপোজ ধৰা এডাল আমাৰ ধৰি ললো প্ৰিন্সিপাল এক্সিস এইটো সাপোজ ফোকাস ধৰি লৈছো আৰু এইটো সাপোজ সেন্টাৰ অফ কাৰ্ভেচাৰ আৰু এইটো হ'ল আমাৰ পোল হল এতিয়া কিবা এটা অবজেক্ট এটা আছে সাপোজ ইয়াতে আমাৰ কিবা এটা অবজেক্ট আছে এইটো আমাৰ অবজেক্ট এ বি তাৰ মানে এইটো এইফালে মাথাটো এইফালে ভৰিটো বুলি ভাবি লব পৰা সিম্পল মানে এইফালে ফ্ৰন্ট সাইড এইফালে তলৰটো এইফালে টপটো মানে এইফালে বটমটো আৰু হা তো এ বি আমাৰ এটা অবজেক্ট আছে আমি থিয়কৈ ৰাখিছো তো ইয়াৰ পৰা সাপোজ আমাৰ ৰে গৈছে ৰে গৈ পেলাই মানে ৰশ্মি ওলাইছে ৰশ্মি ওলাই পেলাই ইয়াতে ইনসিডেন্ট হৈছে হয়নে মানে আপতিত হৈছে তো কি বুলি কৈছিলো প্যাৰেলেলি যিবিলাক ৰে যাব হেবিলাক কি হ'ব আফটাৰ ৰিফ্লেকশন কেনেকুৱা লাগিব যাতে ফোকাসৰ পৰা ৰেডাল ওলাই গৈছে তাৰ মানে এই ডাইৰেকশনটো এনেকৈ যাবগে হয়নে তো ইয়াতে ইনসিডেন্ট হৈ পেলাই কেনেকুৱা লাগিব যাতে ফোকাসৰ পৰা ৰেডাল ওলাই গৈছে ঠিক আছে তো এইটো হৈ গ'ল আমাৰ 1 নম্বৰ ৰে আৰু ডাল ৰে আমি কি ল'ব পাৰো ভাস কেন্দ্ৰলৈ যিডাল ৰে যাব মানে ভাস কেন্দ্ৰৰ ডাইৰেকশনত যিডাল ৰে যাব ভাস কেন্দ্ৰৰ ডাইৰেকশনত যিডাল ৰে যাব হেতু আফটাৰ ৰিফ্লেকশন কি হ'ব ইয়াত পৰিব আকৌ ৰিফ্লেকশন হৈ পেলাই এনেকুৱাকৈ লাগিব যাতে এই ভাস কেন্দ্ৰৰ পৰা মানে সেন্টাৰ অফ কাৰ্ভেচাৰৰ পৰা যাতে ওলাই আহিছে সেন্টাৰ অফ কাৰ্ভেচাৰৰ পৰা আকৌ ৰিটাৰ্ণ হৈ যোৱা নিচিনা আমাক লাগিব তো এডাল 1 নম্বৰে এডাল 2 নম্বৰে তো চোৱা এই ৰেডাল চোৱা এটা এডাল 1 নম্বৰ এডাল চোৱা এই ৰেডাল ৰিফ্লেকশন হৈ পেলাই কেনে গুছি গৈছে এনেকৈ গুছি গৈছে এইটো ডাইৰেকশনত গুছি গৈছে না আকৌ এই ৰেডালো ৰিটাৰ্ণ হৈ পেলাই আকৌ এফালে আহি গৈছে হয়নে এইটো ৰে মই যদি আকৌ আৰু ড্ৰ কৰো এনেকৈ গুছি গৈছে তো এডাল ৰে এনেকৈ গুছি গৈছে এডাল ৰে এনেকৈ গুছি গৈছে এই দুডাল ৰে কবাত যে লক খাব তাৰ কিবা সম্ভাৱনা কিবা পসিবিলিটি আছে নেকি কোনো পসিবল নহয় হয়নে এডাল ৰে এনেকৈ গুছি গৈছে এডাল ৰে এনেকৈ গুছি গৈছে মানে ফাট মেলি গৈছে ডাইভাৰ্জ হৈ গৈছে হয়নে তো এই দুডাল ৰে কেতিয়াও মিট নহয় একচুয়ালি মিট কেতিয়াও নহয় হা কটাকটি নকৰিবই সো এই দুডাল ৰে কি হল এটা ব্যাক সাইডে চোৱা ব্যাক সাইডে কবাত কটাকটি কৰিছে নেকি কৰিছে হয়নে এই ৰেডাল এনেকৈ ব্যাক সাইডে বহাই দিওতে এডাল ব্যাক সাইডে বহাই দিওতে ইয়াত কটাকটি কৰিছে হয়নে সো ইয়াত কি হৈ গ'ল আমাৰ ভাৰ্চুৱেলি মিট হৈছে মানে ইমেজিনাৰি মিট হৈছে আপাতৰ কটাকটি হৈছে তো এই পইণ্টতে আমাৰ কি হ'ব আমাৰ ইমেজটো ফৰ্মেশ্যন হ'ব হল তো ইয়াতে আমাৰ কি হ'ব এনেকৈ ইমেজ ফৰ্মেশ্যন হ'ব এইটো সো এইটো এ ডেশ এইটো বি ডেশ তো এ বি অবজেক্টৰ এইটো হৈ গ'ল আমাৰ ইমেজ বা প্ৰতিবিম্ব এটা চোৱা এডাল মই কি আছে এটা এই ইমেজটো কি ইমেজ হ'ব এ ডেশ বি ডেশ ইজ দা image of object AB মানে AB লক্ষ্য বস্তুৰ ইমেজটো কি হৈ গ'ল A dash B dash এতিয়া এই ইমেজটো কি হৈছে ভাৰ্চুৱেলি মিট হৈ পেলাই ফৰ্ম হৈছে না মানে কি তোমাৰ আপাত কটাকটিৰ ফলত সৃষ্টি হৈছে তো এই ইমেজটোৰ টাইপটো কি হ'ব আমাৰ ভাৰ্চুৱেল ইমেজ হ'ব মানে অসৎ প্ৰতিবিম্ব হ'ব অসৎ প্ৰতিবিম্ব হ'ব ভাৰ্চুৱেল ইমেজ আৰু চোৱা ইয়াত দেখুতে তোমালোকৰ লাগিছে যে ইয়াৰ সাইজটো ইয়াৰ সাইজতে কি স্মল হয় সৰু হয় হয়নে তো ইয়াত আৰু এটা পইণ্ট কি হ'ব সাইজ অফ ইমেজ মানে প্ৰতিবিম্বৰ আকাৰটো লক্ষ্যবস্তুৰ আগতকৈ সৰু হ'ব ইজ লেছ দেন সাইজ অফ অবজেক্ট সো এইটো এটা ইম্পৰ্টেন্ট পইণ্ট তো ভাৰ্চুৱেল ইমেজ হল আৰু কি হল সাইজ অফ ইমেজ ইজ লেছ দেন সাইজ অফ অবজেক্ট ঠিক আছে তো এইটো হৈ গ'ল আমাৰ কনভেক্স মিৰৰত ইমেজ ফৰ্মেশ্যনৰ কথাটো সো কনভেক্স মিৰৰত কি হয় চোৱা অবজেক্টটো তুমি যতেই ৰাখা মিৰৰৰ পৰা তুমি যিমান ডিসটেন্সতে নাৰাখা লাগিলে ইমেজটো অলৱেজ সদায় কি হ'ব ব্যাক সাইডে ফৰ্ম হ'ব
আৰু ইমেজটো সদায় কি ইমেজ হ'ব অলৱেজ ভাৰ্চুৱেল ইমেজে হ'ব আৰু সদায় তাৰ সাইজটো অবজেক্টৰ সাইজতকৈ সৰুৱে হ'ব তুমি যদি বহুত দূৰত ৰাখা ইনফিনিটিত যদি ৰাখা মানে অসীমত যদি ৰাখাগে তেতিয়া লাষ্ট ফৰ্ম হ'ব তোমাৰ ফোকাসত ফৰ্ম হ'ব পাৰে আৰু হেতু বহুত সৰু হ'ব সংকুচিত হ'ব হা তো বহুত সৰু হৈ যাব ঠিক আছে হা তো লাষ্ট ফোকাসলৈকে যাব পাৰে মানে পোল আৰু ফোকাসৰ মাজতে থাকিব ফোকাস লাষ্ট ফোকাস হ'ব আৰু তাৰ বাহিৰ হৈ নাযায় ইমেজ ফৰ্মেশনটো মানে পজিশনটো ঠিক আছে তো অবজেক্টটো তুমি যতেই নাৰাখা লাগিলে সদায় মানে মেইন পইণ্টটো কি হ'ল যে কনভেক্স মিৰৰত সদায় কি ইমেজ ফৰ্ম হ'ব ভাৰ্চুৱেল ইমেজে ফৰ্ম হ'ব অসৎ প্ৰতিবিম্বই ফৰ্ম হ'ব বেক সাইডে ফৰ্ম হ'ব আৰু সদায় ইমেজৰ যেটো সাইজ হেতু অবজেক্টৰ সাইজতকৈ অলৱেজ কি হ'ব স্মল হ'বই লাগিব হা সৰুৱে হ'ব ঠিক আছে ডাঙৰ কেতিয়াও নহয় ইন কেস অফ কনভেক্স মিৰৰ তো কনভেক্স মিৰৰত এটোৱে বস্তু আৰু কনকেভ মিৰৰত তোমাৰ পজিশন বেলেগ বেলেগ আছে হা তোমালোকৰ ছটা বুকত ছটা পজিশন দিয়া আছে সেইটা মই এটা এটাকে ডিসকাস কৰি দিম ঠিক আছে তাৰ পিছত নেক্সট আমাৰ থাকিব ৰিফ্লেকশন পাৰ্টটোত মানে প্ৰতিফলনৰ পাৰ্টটোত নেক্সট থাকিব এটা সূত্ৰ আছে মিৰৰৰ ফৰ্মুলা এটা আছে এটো তোমালোকৰ সাম কৰিবলৈ অংক কৰিবলৈ সুবিধা হয় আৰু ম্যাগনিফিকেশন বুলি এটা বস্তু আছে বিবৰ্ধন তো হেকিটা বস্তু কৈ দিয়াৰ পিছত ইউজেস ব্যৱহাৰ আছে হেকিটা বস্তু কৈ দিম তেতিয়া তোমাৰ মিৰৰৰ সৰি মানে কি ৰিফ্লেকশন যেটো প্ৰতিফলন পাৰ্টটো হেতু শেষ হৈ যাব তাৰপিছত নেক্সট আমাৰ পাৰ্টটো থাকিব প্ৰতিহৰণ থাকিব হা তো ৰিফ্লেকশনৰ পাৰ্টটো হেকিটা টপিকে বাকি আছে ঠিক আছে সো আজিলৈ ইমানতে ষ্টপ কৰিছো কিবা যদি বুজি নাই পোৱা কিবা কোৱেশ্চন আছে তো obviously কমেন্ট কৰিবা হা আমি ৰিপ্লাই কৰিম এনি সাম এনি প্ৰবলেম আউটসাইড সিলেবাস হলো হ'ব যি হলো হ'ব হা ঠিক আছে তো আজিলৈ ইমানতে ষ্টপ কৰিছো ঠিক আছে সো থ্যাংক ইউ